হেল্ল' ফ্ৰেণ্ডসকল, আজি এয়া লৈ লৈছোঁ প্ৰটিছ আৰু চয়াবিন আৰু এইখিনি মই বইল কৰি লৈ লৈছোঁ। আজি বনাম প্ৰটিছ কাবাব মানে চয়াবিনৰ পিঠা, তিল দিয়া পিঠা আৰু নৰসিংহ অলপ দি মই মিক্সিত গুড়ি কৰি ল'লোঁ। নৰসিংহ অপশ্যনেল হয় আৰু মই আদা নহৰু পেষ্ট বনাই ল'লোঁ। জলকীয়া 2টা কাটি লৈছোঁ, পিঁয়াজ কাটি লৈছোঁ, নিমখ, হালধি গুড়ি, ৰেড চিলি গুড়ি আৰু জিৰা গুড়ি, ধনিয়া গুড়ি এইখিনি গোটেইখিনি মিক্স কৰি ল'ম। আৰু বাতিতে লৈ লৈছোঁ বেচন সম্পূৰ্ণ এবাতি নাই দিয়া, হাফ দিছোঁ আৰু এইখিনি হাতেৰে ভালদৰে সানি লৈছোঁ। বেচন ভালদৰে সানি লৈ এইখিনি গোল কৰি লৈছোঁ আৰু এতিয়া তিলত লেটিয়াম। মোৰ ওচৰত ধুই শুকাই লোৱা তিল নাই বাবে বজাৰৰ পৰা অনা তিল যে মই ভালদৰে ধুই লৈছোঁ আৰু তিতাকৈ ইয়াক তিয়াই লৈছোঁ। ইয়াত বগা তিল আৰু ক'লা তিল মিক্স কৰি লগালে দেখিবলৈ বেছি ধুনীয়া হয়। তিলখিনি ধুই শুকুৱাই ল'লে বেছি সুবিধা হয় আৰু এতিয়া মই এইখিনি ফ্ৰাই কৰি লৈছোঁ আৰু হৈ গ'ল ৰেডি। যিকোনো চাটনি লৈ ভাতৰ লগতে বা চাহৰ লগত ইয়াক গৰমে গৰমে চয়াবিনৰ এই ৰেচিপিটো চাহৰ লগতে হওক বা ভাতৰ লগতে খাবলৈ খুবেই তৃপ্তি হয়। আশা কৰোঁ আপোনালোকেও ট্ৰাই কৰি চাব। আজিলৈ বাই, ধন্যবাদ।